নহওক ইনশাল্লাহ এতে আপোনালোকৰ সন্মুখত আলহাজ হজরত মৌলানা কাজী জাকির হোসেন কাসিমি সাহেব আপোনালোকৰ সন্মুখত অসমীয়া বয়ান ৰাখিব। তেখেতক মই আহ্বান কৰিছোঁ তেখেতৰ মূল্যবান ভাষণ ৰাখাৰ কাৰণে ইনশাল্লাহ। আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু। মুআজ্জাজ আজিৰ সভাৰ সভাপতি মহাদেৱ, মুআজ্জাজ উলামায়ে কেৰাম, মুআজ্জাজ মাননীয় জ্ঞানী গুণী জনাব সাহেবানসকল, মোৰ মৰামৰ ডেকা ভাই বন্ধুসকল, পৰ্দাৰ আঁৰত থকা মোৰ মা ভনীসকল, আল্লাহ পাক ৰব্বুল ইজ্জাতে আপোনালোকক আটাইকে দৰবাৰে ইলাহিত আল্লাহ পাকে কবুল কৰাক আমিন। মই এটা হদিস কৈছিলোঁ, মান কানা লিল্লাহি কানা আল্লাহুল্লাহ, जो अल्लाह का होगा अल्लाह उसके लिए होगा। भाई मोहतरम दोस्तों बुजुर्गो, मैं तो एसामिस मानुह, बांग्ला कले अलप भूल हो जाब। जिए नहक मैं कोৱাৰ সময়ত আলফাজবিলাক অলপ সাল সলনি হ'ব। আপোনালোকে নিজৰ ভাই বুলি শুধৰাই দিব। মই এতিয়া ইয়াত যি বয়ান কৰিম বুলি ভাবিছিলোঁ, আগৰ বক্তাবিলাকক মই চাই আছোঁ, ধুনীয়া ধুনীয়া গলা দি কৈ আছে। মই ভাবিছোঁ ইয়াত এনেকুৱা গলা দিলে মইতো এছামিছ মানুহ, অলপ মোৰ চাইডটো বদলি যাব। আমরা তো গৈরা মানুষ না, বাংলা মানুষ অলপমান আলাগ আলাগ আছে লেহাজাটো। যিয়ে নহওক মোৰ উদ্দেশ্য মাত্ৰ এটাই, বক্তা আগৰ যি বক্তা কৈ গৈছে এনেকুৱা কৰি কৈছে যে কলা বুজিবে না, পানী যে থয় কলহা, সেই কলহত পানী পুৰা ভৰপূৰ কৰি আছে, তাত আৰু পানী দিলে ভৰিব নেকি? কওক, নভৰে। তাত কি লাগিব? তাত যদি এটা ফুল থৈ দে ধুনীয়াকৈ পানীৰ ওপৰত ভাহি থাকিব। ঠিক তেনেকৈ মই ফুলৰ নিচিনা ভাহি গুচি যাম। আপোনালোকে মনত ৰাখিব, বৰ্তমান বাস্তৱ কি চলি আছে, কি হৈ আছে। আমি বয়ান যে কৰোঁ, বয়ানটো আমি কিমান মনোযোগেৰে শুনো, মোৰ মা ভনীহঁতে কিমান মনোযোগেৰে শুনে, মই ইয়াৰ ওপৰত দুই এষাৰ কম। ওৰে ৰাতি বয়ান কৰি কৰি ৰাতি ফজাৰৰ নামাজ নাই, ফিৰা দিনা ব্লাউজো নিপিন্ধে, অকাল শাৰীখন লৈ ঘূৰি ফুৰিব, দেহাৰ খবৰ নাই। মোৰ উদ্দেশ্য এটাই যে আল্লাহ পাক ৰব্বুল ইজ্জাতে আমাক এই দুনিয়াখনত কি কাৰণত পঠাইছে, ইয়াৰ উদ্দেশ্যটো কি, আৰু আমি ইয়াত কেনেকুৱা কৰি থাকিব লাগে আৰু কেনেকুৱা কৰি যাব লাগে, মোৰ এইটো হ'ল উদ্দেশ্য। মই যেতিয়া মাদ্ৰাছাত পঢ়িছিলোঁ তেতিয়া আমাৰ মাদ্ৰাছাৰ সংবিধান এনেকুৱা আছিল, তাহাজ্জুদ নামাজ কাজা কৰিব নোৱাৰে, তাহাজ্জুদ নামাজ কাজা কৰিলে খানা কাটি দে। 1 নম্বৰ। 2 নম্বৰ, 40 দিনৰ মূৰে মূৰে চুলি খুৰাব লাগিব, জুব্বা পিন্ধিব লাগিব। আৰু এনেকুৱা আছিল সেই সময়ৰ ছাত্ৰবিলাক, প্ৰায় ছাত্ৰয়ে দয়াৰ নবীজীক খবত সপোনত দেখিছিল। আৰু যিজন মোৰ ওস্তাদ হয় তেখেতক আল্লাহ ইমান পাৱাৰফুল দিছে
বৰ্তমানে আল্লাহ জিন্দা ৰাখিছে। কোনে ৰাতি সপোনত দেখে, ৰাতিপুৱা অলপ ইংগিত দিয়ে, কি খবৰ তোমাৰ, ভালনে? হুজুৰ ৰবা পিছত ক'বা। এনেকুৱা আছে। মই আপোনাক চৰ্ট কৰি কৈছোঁ, মই বাস্তৱত মই নিজে প্ৰেক্টিকেল কৰি মই তেখেতৰ এটা সৰু কাহিনী এটা ক'ম, তাৰপিছত মই আৰম্ভ কৰিম ইনশাআল্লাহ। আপোনালোকে বয়ান শুনিছে, বাংলাদেশৰ বয়ান, বক্তা আহিব, ইমান ধুনীয়া লাগিব, কিমান সুৰ দি ক'ব। তেখেতৰ দিনে ৰাতি খালি কেনেকৈ ধুনীয়াকৈ ক'ব পাৰে এইটো। মোৰ কিন্তু ইমান সুৰ দিয়া নাহে, মোৰ অলপ শুনিব লাগে, মানিব লাগে, আমল কৰিব লাগে, আল্লাহ কবুল কৰিব লাগে। মই এইটোৱে বিচাৰোঁ। যিয়ে নহওক, মোৰ অস্তাদ এনেকুৱা আছিল যে তেখেতক মই ডাইৰেক্ট দেখিছোঁ। আপোনালোকক কচাম খাই গ'লোঁ, কচাম খোৱাৰ কোনো জৰুৰত নাই, মোকতো ভাল পাৰ কাৰণে ইয়াত মাতিছে, মাতিলে। সেইকাৰণে মই আপোনালোকক সহজৰে বুজাই দিওঁ যে আল্লাহ পাকে যেতিয়া বান্দাক ভাল পাব, আল্লাহ তোমাক যেতিয়া ভাল পাব, তোমাৰ কেনেকুৱা হ'ব, তোমাৰ ভাল নেক কামবিলাক কৰাৰ আল্লাহ পাকে সুযোগ দান কৰিব। কওক সুবহানাল্লাহ। আজি এই ষ্টেজ, এই জলসা, ইয়াত যিবিলাকে মেহনত কৰিছে, যিবিলাকে কষ্ট কৰিছে, যিবিলাকে টকা পইচা দান কৰিছে, জান মালৰে খাটিছে, আল্লাহ তেওঁলোকক কবুল কৰক, আমিন। আৰু যিবিলাকে কৰিবলৈ পৰা নাই, আল্লাহ তেখেতক কৰাৰ সুযোগ দান কৰক, আমিন। মান কানা লিল্লাহি কানা আল্লাহু লাহ, जो अल्लाह का होगा अल्लाह उसके लिए होगा। যেতিয়া তুমি আল্লাহৰ হবা, আল্লাহ তোমাৰ হৈ যাব। যে চাওক, মই হুজুৰক দেখিছোঁ, কেনেকৈ দেখিলোঁ, মোক কৈছিল যে জাকিৰ অমুক দিনা অমুক বজাৰত যাম, ৰাতিপুৱা সোনকালে তুমি মোৰ লগত ওলাবা। তেতিয়া মই ছাত্ৰ, বেছি জ্ঞান নাই। তাৰপিছত মই তেখেতৰ লগত গুচি গ'লোঁ। যাই 82 চনতে সেই ডাঙৰ পানী হৈ দলংখন ভাঙি গৈছে। খুব চৰ্ট কৰি কৈছোঁ বুজাৰ কাৰণে, বস্তুবিলাক কেনেকৈ আমোলত আনিব পাৰি, মোক সেইটোহে লাগে। মোক দীঘল বয়ান নালাগে, বক্তৃতা নালাগে। আমাৰ উদ্দেশ্য যিটো, সেইটো কেনেকৈ আমি ছাকচেছ হ'ম, মোক সেইটোহে লাগে। তেতিয়া তেখেতৰ লগত নাহেৰে পাৰ হৈ গ'লোঁ দিনত। যাই বজাৰত দেখিছোঁ এই প্ৰথম যিটো খুঁটা আছে বেলুনৰ লগত, এই খুঁটাৰ ইমান মান, এজন মানুহ আহিছে, না দাড়ি আছে না কিবা, চেহেৰাটো জিক মিলিক কৰি জ্বলি আছে। ইমান চেহেৰা ধুনীয়া, দাড়ি নাই, জাল টুপি পিন্ধিছে, লংগীখন হৈছে, চাৰ্টটো আছে, চেক আছে, চকুৰ পলাশত আহিছে। তেখেতৰ লগত মুচাফা কৰিছে, কেইটামান শব্দ কৈছে, মই চাই আছোঁ। আৰু তাৰপিছত কেইটামান শব্দ কৈ বিদায় লৈ আছে। মই হুজুৰক এনেকৈ জুব্বাত ধৰি আছোঁ। তাৰপিছত ইমান আৰু সিমান জেগা পাইছে, চকুৰ পলাশত নাই। তাৰপিছত প্ৰথম দেখিলোঁ এইটো, দ্বিতীয়তে দেখিলোঁ গধূলিৰ টাইমত, দিনটো গুচি গৈছে, মাত্ৰ এটা মোক ভীমকল খাব দিছে, আঠিয়া কল। সেইটো খালে পেট ভৰিব না? শিল খালে শিল খাই যায়, ভীমকল খালে কি যাব? আৰু খাবানৰ বমি আহে বেছি। যিয়ে নহওক, গধূলিৰ টাইমত এনেকুৱা কৰি বৰষুণ আহিছে, ইমান জোৰে বৰষুণ আহিছে। আহাৰ আগে আগে তেখেতে পাগুৰিটো খুলি মোক দিলে, মই গলত পেচিয়া লৈছোঁ। ছটাটো মোক দিলে, মই ভালকৈ লৈছোঁ। লৈ না বৰষুণ না বোকা পানী, মই তেখেতৰ লগত সমানে খোজকাঢ়ি যাই আছোঁ। তাৰপিছত সেই দলংখন যে পাইছে, এতিয়া ৰাতি হ'ল, দিনটো বহুত কাম আছে, এইবিলাক নকওঁ, কাৰণ ইয়াতে এইবিলাক কোৱাৰ কাহিনী নহয়, কোনোবা আমনি পাব পাৰে। আজিকালি মানাৰ চিফাত নাই না, দেখাই লাগে, মানুহ দেখিবলৈ লাগে। তাৰপিছত সেইদিনা সেই ৰাতি আহিলোঁ, নদীটো পাৰ হ'ব লাগে, খালি এটা শব্দ কৈছে, ডেকা ল'ৰা কোন আছা, আহি যোৱা। নাখান এনেকৈ চিধা আহিছে, দিনত পাৰ হওঁতে ঘূৰি গৈছিল। সেইদিনাখনে নাখান চিধা গৈছে। তাৰপিছত মই তেখেতে উঠাৰ পিছত ময়ো উঠিলোঁ। উঠি নাখান ডাইৰেক্ট এনেকৈ চিধা গৈছে, যাই সেই পাৰ পালোঁ। মোৰ তেতিয়া মাথাত ধৰি আছে, কি ঘটনা। নামিলোঁ, তেখেতৰ প্ৰথম নামিলে, মই নামিলোঁ, চাওঁ যে নাখান গ'লে।
যিয়ে নহওক তাৰপিছত আকৌ বৰষুণ আহিল, সেই সময়ত অলপ ৰৈছিল, সেইবাৰো বৰষুণ আহি এনেকুৱা বৰষুণ আহিছিল, গাত বৰষুণ নাই, পৰা নাই। তাৰপিছত তেখেতে যেতিয়া ঘৰত সোমাই যায়, মই এনেকৈ হালাৰ পিছত কঁকালৰ জৰাটোত দুটামান টোপ পৰিছে। তেতিয়া মই এটাই বুজি পালোঁ যে আল্লাহৰ যদি মহবুব হয়, আল্লাহৰ যদি পচন্দ বান্দা হয়, তেতিয়া আল্লাহ পাকে তাক গাইবী মদত কৰে, গাইবী সহায় কৰে। বুজি পাইছেনে আপোনালোকে মোৰ বয়ানটো? বুজি পাইছে হুজুৰ? পাইছে? আল্লাহ পাকে যদি আপোনাক ভাল পাবা লগা হয়, তেতিয়াহ'লে ভাল কাম কৰিব লাগিব। ভাল বস্তুৰ পালিচ আছে নেকি? ভাল বস্তুৰ বেছি পালিচ কৰিব নালাগে, নকলি বস্তুৰ পালিচ বেছি কৰিব লাগে। যে চাওক আপোনালোকে, বৰ্তমান এতিয়া মানুহৰ বাজাৰ ইমান গৰম হৈছে। এক নম্বৰত আমাৰ মুছলমান মানুহ হয়, জালিকাল কিতাবুল লা ৰাইবা ফিহ, সৌখান কিতাব, সৌখানে এইখান কিতাব, এইখন কোৰাণ শৰীফ হয়। এইখান কিতাবত কোনো সন্দেহ নাই। এইখান কিতাব কাৰ কাৰণে দিছে? কিয় দিছে? দাড়ি ৰাখিছোঁ, টুপি পিন্ধিছোঁ, পিৰাণ পিন্ধিছোঁ, জুব্বা পিন্ধিছোঁ, মোৰ ওপৰত অকালে সংবিধান নাজিল হৈছে, কোৰাণখন। আপোনালোকৰ ওপৰত হোৱা নাই? মা ভনীৰ ওপৰত হোৱা নাই? আপুনি মুছলমান, দাড়ি ৰাখিছে, আপোনাৰ ওপৰত হোৱা নাই? নাম মাত্ৰ মুছলমান, কোৰাণখন আপোনাৰ ওপৰত অৱতীৰ্ণ হোৱা নাই, সংবিধানখন অহা নাই, হদিছ অহা নাই। মনত ৰাখিব, কামা তাদেইনু তুদানু, जो जैसा ही करेगा ऐसा ही साथ जाएगा। जोने जेनेका करे तार लगत तेनेकुৱাই যাব। ভাল কৰিলে ভাল পায়, বয়া কৰিলে বয়া পায়। ভালে পায় ভাল, ভালে পায় ভাল, যাবাৰে পায় খাল। এতিয়া আপুনি মনত ৰাখক, মই কি কৈছিলোঁ, মোৰ উদ্দেশ্য কি আছিল? মান কানা লিল্লাহি কানা আল্লাহু লাহ, जो अल्लाह का होगा अल्लाह उसके लिए होगा। যেতিয়া তুমি আল্লাহৰ হবা, আল্লাহ নিশ্চয় তোমাৰ হ'ব। কওক সুবহানাল্লাহ। এতিয়া মই ক'ব খোজোঁ, আমাৰ পুৰুষবিলাক যেতিয়া বাহিৰত কাম কৰিব যায়, এক শ্ৰেণী তিৰোতা আছে, আন পুৰুষৰ লগত অবৈধ হিচাপত থাকে, কুলুং কালাং কৰি থাকে। সঁচা কথা কৈছোঁ মই। আমাৰ পুৰুষবিলাকে এনেকুৱা। এইবিলাক কি আল্লাহ পাকে ভাল পাব? কওক, নাপায়, আল্লাহ পাকে ভাল নাপায়। ওয়ামতাজুল ইয়াউমা আইয়ুহাল মুজরিমুন, और आए मुजरिमो तुम आहले ईमान से अलग हो जाओ। आए गुनाहगार हकाल, তোমালোকে মোৰ ইমানদাৰৰ পৰা আলাগ হৈ যোৱা, দূৰ হৈ যোৱা। এতিয়া যদি মই চিনেমা চাব যাওঁ, হলত যাওঁ, আপোনালোকে মোক ক'ব ইমান চাওঁ, আপুনি নাযাব দে, আপুনি নাযাব, চিনেমা নাচাব। কিয় কয় জানেনে? আপোনালোকে মোক ভাল পায়, জনাম মানুহ, এইবিলাক বেয়া কামত যাব নালাগে। কিন্তু আল্লাহ পাকে আপোনাক ভাল পায়। সেইকাৰণে কি কৈছে? আই মোৰ গুনাহগাৰ সকল, আই মোৰ বেঈমানদাৰ সকল, আই বদমাছ সকল, তোমালোকে মোৰ ইমানদাৰৰ পৰা দূৰত থাকা, আঁৰত থকা, যোৱা তোমালোকে। এইটো ভাল পোৱা শব্দনে? অলপ বুজি লওক। সেইকাৰণে কৈছে ভালে পায় ভাল, যাবাৰে পায় ভাল। এতিয়া চাওক, আমি কি কৰোঁ? জানো নাজানো, দেখোঁ নেদেখোঁ, আমি বুজি পাওঁ আমি বুজি নাপাওঁ,
কোরআনত আল্লাহ পাকে কয় সুম্মুন বুকমুন উময়ুন ফাহুম লা ইয়ারজিউন যিয়ে শুনিও নুশুনে যিয়ে দেখিও নেদেখে যিয়ে জানিও নাজানে সেইজন মানুহ সৎ ৰাস্তাত আহিবনে কওক আপোনালোকে আমি যদি ভাল কাম কৰোঁ আল্লাহ পাকে আমাৰ কাৰণে ভাল বস্তু ৰাখি দিছে কোনটো লাহুম ফিহা ফাকিহাতুন ওয়া লাহুম মা ইয়াদউন उनके लिए वह हर तरह के मेवा होंगे और जो कुछ मांगोगे उनको मिलेगे এই সকল ব্যক্তিৰ কাৰণে নানান ধৰণৰ ফল মূল হ'ব সি যিটো বিচাৰে সেইটো পাব কোন ব্যক্তি তাৰ বিষয়ে আল্লাহ পাকে কোৰানত ধুনীয়াকৈ সাফ সাফ কৰি কৈছে হুজুৰ কিন্তু মোৰ ইয়াতে বহি এটা ভাল লগা নাই এই কোৰানখন অলপ বহুতকৈ তলত থকা হেন পাওঁ মই অলপ ওপৰত হ'লে ভাল হ'ল হ'লে যদি বেয়া নাপায় যে চাওক আমি ধোক্কাবাজি বদমাছ হৈ আমি ধোক্কা আল্লাহক দিব নোৱাৰোঁ বদমাইছি আমি কৰিম তাৰ ফলাফল নিজে পাম কেনেকুৱা কৰি যতে আমি এই জলসাত আহিছোঁ ইয়াত ভাল কামত আহিছোঁ ইয়াত ভাল কথাবিলাক নুশুনো তেতিয়াহ'লে কি হ'ব ভাল নাপাম যেনেকুৱা কৰি মই এতিয়া আহাতে চাই আছোঁ এক কিছিম মানুহ দোকানে বহাৰে এক কিছিম বাহিৰত কথা কয় এক কিছিমে কৈছে জনাবে কি ক'ব কৈয়ে থাকে কোৰাণ হাদিছৰ কথা হ'ব দক এই তিনিটা ভাগ হয়নে আল্লাহৰ যদি তুমি মহব্বতৰ বান্দা হবা আল্লাহ তোমাক এনেকুৱা পাৱাৰফুল শক্তি দিব যিটো শক্তি বিশ্বত কোনো বস্তুই দিব নোৱাৰে সেইটো কি শক্তি কম নে হা কম ইনশাআল্লাহ ভালকৈ শুনিব হযরত মাইনুদ্দিন চিস্তি ৰহমাতুল্লাহ আলাইহি এদিনাখন তেখেতৰ লগত সাগৰীতবিলাকক লৈ তেখেতে অলপ সফৰত গ'ল ফুৰিবলৈ গ'ল যাই তাত কি পালে জানেনে মৰা মানুহ পালে মৰা মানুহৰ মাথা কি বুলি কয় আপোনালোকে মাথা এই মাথাটো পালে বা ধুনীয়াকৈ তাক লৈ ক'ত ল'লে বস্তাত ভৰাই ল'লে মৰা মানুহৰ মাথাটো বস্তাত ভৰাই ল'লে আৰু আগৰ পিনে ফুৰিবলৈ যাই আছে যোৱা তেখেতে ধুনীয়া আৰু আকৌ এটা মৰা মানুহৰ মাথা পালে সেই মাথাটো বস্তাত ভৰাই ল'লে এনেকৈ যাই তেখেতে বহুত মৰা মানুহৰ মাথা ল'লে বস্তা পুৰা ফুল হৈ গ'ল যাই তেখেতে কি কৰিলে ধুনীয়াকৈ এজোপা গছৰ তলত বহিলে আৰু তাত অলপ আৰাম কৰিলে কৰি তেখেতে কি কৰিলে এই মৰা মানুহৰ মাথাবিলাক বস্তাৰ পৰা বাহিৰ কৰি থৈ এতিয়া তেখেতে সাগৰীতবিলাকক দেখাই আছে ধুনীয়াকৈ এডাল শালা আনিলে শালাডাল ধুনীয়া কৰি জুম কৰি শালা এডাল আনিলে খিলাবাৰী আনিলে বুজি পাইছে ন খিলাবাৰী যেতিয়া আনিলে চাব আপোনালোকে মোৰ পিনে চাব বেলেগ কথা নকব এতিয়া পৰীক্ষা আহি আছে খিলাবাৰী আনি ধুনীয়াকৈ কাণেৰে এনেকৈ সোমাই দিলে খিলাবাৰী আনি কাণেৰে ধুনীয়াকৈ এনেকৈ সোমাই দিলে এনেকৈ সোমাই দিয়াৰ লগে লগে এই পিনেদি ওলাই গ'ল মাইনুদ্দিন চিস্তি ৰহমাতুল্লাহ আলাইহি ক'লে এইটো বেকাৰ হয় ইয়াৰ কোনো কাম নাই এইটোক পেলাই দিয়া ইয়াক পেলাই দিয়া ভালে পাই ভাল যাবাৰে পাই খাল এইটোক পেলাই দিয়া এইটো বেকাৰ কোনো কাম নাই শালাডাল সোমাই দিছে এই পিনেদি ওলাই গ'ল তাক বেকাৰ পেলাই দিলে
আকৌ এটা আনিলে, আনি কি কৰিলে, সেইবাৰ এনেকৈ ভৰাই দিলে। ভৰাই দিয়াৰ লগে লগে ঠিক নাকৰ নিচান কৰি সোমাই গ'ল, যাই আৰু বাকী আধা সোমা যোৱা নাই। আধাই সোমাই গ'ল, আধা যোৱা নাই। সেইটো সন্মুখত ৰাখিলে, সেটি সন্মুখত ৰাখিলে। তাৰপিছত আকৌ হালাডাল এটাত সোমাই দে, বিলকুল সোমাই নাযায়। তেতিয়া চাগৰিদে সুধিলে, এই হুজুৰ আপুনি এইবিলাক কি কাম কৰি আছে, আমিতো বুজি পোৱা নাই। অ' হুজুৰ এইবিলাক কি পৰীক্ষা কৰি আছে, মইতো বুজি পোৱা নাই, আমি বুজি পোৱা নাই হুজুৰ। কেতিয়াবা ল'ৰা ছোৱালীয়ে মা বাবাকতো ল'ৰা ছোৱালী আব্বা আম্মা বুলি মাতে, আৰু পিতৃ মাতৃয়ে ল'ৰা ছোৱালীক আব্বা আম্মা বুলি মাতে। তেতিয়া মাইনুদ্দিন চিস্তি ৰহমাতুল্লাহ আলাইহি ক'লে, অ' মোৰ মহব্বাতৰ চাগৰিদ, মহব্বাতৰ অমুক, যে তোমালোকে নাজানা এইজন মানুহ কোনজন, যিজনক এইপিনে ভৰাই দি এইপিনে বাহিৰ হৈ গ'ল। এইজন মানুহে এই কাণেৰে আঘাতেৰে শুনিলে, বাহাতেৰে এৰি দিলে। ই কোনো আমোল কৰা নাই, শুনিছে বাহিৰ কৰি দিছে। এই প্ৰথম পৰীক্ষা হৈছে এইটো, ইয়াৰ কোনো দাম নাই, ইয়াক পেলাই দিয়া। দ্বিতীয়তে এটা আৰু আকৌ যে আনিলোঁ, আধা ভৰাই দিলোঁ, আধা সমান ভৰাই গ'ল, আধা বাকী থাকিলে। মাইনুদ্দিন চিস্তি ৰহমাতুল্লাহ ক'লে যে এইজন হ'ল কি, ই যেখিনি শুনিছি এইখিনি আমোল কৰিছে, মানিছি। ই কি কৰিছে, আমোল কৰিছে, মানিছি। এইটো হ'ল নেককাৰ হয়, ই দিনদাৰ হয়, ই পৰেজগাৰ হয়, ই তাকৱা হয়। ই কি হয়, মান কানা লিল্লাহি কানাল্লাহু লাহ। লাহুম ফিহা ফাকিহাতুন ওয়া লাহুম মা ইয়াদউন। যিটো হালাডাল আধা গৈ আধা থাকিলে সন্মুখত ৰাখিলে। তাৰপিছত আকৌ যিটো সোমাই যোৱা নাই, কৈছে কি যে এই ভাল কাম নুশুনে, নামানে, নকৰে, কোনো ইয়াৰ আমোল নাই। ই নুশুনে, ই ভিতৰে আত্মাত যাবলৈ নিদিয়ে, কলবত যাব নিদিয়ে। কৈছে এইটো বেকাৰ হয়, ইয়াক পেলাই দিয়া, ইয়াৰ কোনো কাম নাই। ৱামতাজুল ইয়াউমা আইয়ুহাল মুজৰিমুন। আল্লাহ যেনেকৈ কৈছে, আই গুণাগাৰ সকল, আই বেঈমানদাৰ সকল, আই বদমাছ সকল, তোমালোকে মোৰ নেক বান্দাসকলৰ পৰা আঁতৰি যোৱা। এতিয়া চাওক ভাই মহতৰম দোস্ত বুজুৰ্গ, যদি আমি আল্লাহৰ হুকুম সঁচাকৈ মানো, আল্লাহ পাকেতো ভাল পাবই, দুনিয়াৰ চাৰে জাহানৰ মানুহ ভাল পাব। কওক সুবহান আল্লাহ। আৰু আল্লাহৰ দৰবাৰে ইলাহি এবাৰ যদি আপোনাৰ নামটো লেখা যায় আৰু কাটা নাযায়। আমি আপোনাক ভাল পালোঁ, কালি কিবা কাৰণত বেয়া পালোঁ, আপুনি লাঠ মাৰি পেলাই দিব। ও আল্লাহ পাক ৰব্বুল ইজ্জাত গফুৰৰ ৰহিম, ৰহমানৰ ৰহিম, তেখেতে দয়া কৰে, তেখেতে ৰহম কৰে। মই 1000 বাৰ গুনাহ কৰিছোঁ, মই 1000 বাৰ তওবা কৰিছোঁ, মই লাজ কৰিব লগা নাই, চৰম কৰিব লগা নাই। মই আল্লাহক এনেকৈ কান্দিব লাগিব। আপোনালোকে কয় সদায় তোমায় ডাকিতে জানি না, ডাকাৰ মতান ডাকিলে খোদা কেনবে শুনি না। যদি কৰ মতান কওঁ, কান্দাৰ মতান কান্দো, খোজাৰ মতান খোজো, আর দোয়া মুখুল ইবাদত, আল্লাহ নুশুনিব, আল্লাহ নেদিব।
যে ভাই মহতরম দোস্ত বুজুর্গ, বৰ্তমান আমি মানুহ এতিয়া এনেকুৱা হৈ আছো, সুম্মুন বুকমুন উমিয়ুন ফাহুম লা ইয়ারজিউন। আমি বুজো নুবুজো, দেখো নেদেখো, শুনো নুশুনো, জানো নাজানো। বৰ্তমান আজিৰ ডেটত এইটো চলি আছে। আমি ল'ৰা ছোৱালীক ভাল উচ্চ শিক্ষা দিবা নোৱাৰোঁ। আমি পিতৃ মাতৃৰ ঠিক নহওঁ। সৰুৰ পৰা ল'ৰাক মোবাইল দেখে দেখে ব্ৰেইনটো নষ্ট কৰি দিছে। মোবাইলটো খুব ভাল বস্তু হয়, যদি নাজানে খুব বেয়া বস্তু হয়। এতিয়া বুজিল, আপোনাৰ ল'ৰা ইঞ্জিনিয়াৰ বনক, ডক্টৰ বনক, যি শিক্ষা দিয়ে সেই শিক্ষাই দিয়ক। আপুনি মাত্ৰ এটা ধুনীয়াকৈ শিক্ষা দিব, সেইটো হৈছে পবিত্ৰ কোৰআন শৰীফ। এইটো সৰুতে শিক্ষা দি থ'ব। যেতিয়া আপুনি দুনিয়াৰ বুকুৰ পৰা বিদায় লৈ যায়, তেতিয়া ক'ব, অ পৰগদৰে আলাম, অ ৰহমান ৰহিম, অ গফুৰ ৰহিম, মোৰ আব্বাক মাফ কৰি দিয়া, মোৰ আম্মাক মাফ কৰি দিয়া, মোৰ নানাক, মোৰ নানীক, মোৰ দাদাক, মোৰ দাদীক মাফ কৰি দিয়া আল্লাহ। দোৱা কৰিব, আল্লাহ কবুল কৰিব। কওক সুবহানাল্লাহ। এইটো আমি কাম কৰোঁনে? আমি নাই, এইবিলাক কাম কৰিব নোৱাৰোঁ। সেইকাৰণে মই আজি ভাবিছিলোঁ বয়ান কৰিম বুলি দিলত আহি আছে, কিন্তু সেই দীঘল বয়ান কৰিলে মোৰ অলপ চাইড কাটি যা বুলি ভাবি মই ভাবিছোঁ প্ৰেক্টিকেল আমাক কি লাগে। বৰ্তমান আমি প্ৰত্যেক মানুহে শয়তানৰ মহব্বতৰ বন্ধু হৈ আছোঁ। সঁচানে মিছাই? কিয় জানে? প্ৰত্যেকটা কথাতে শয়তানৰ লগত মিলি আছোঁ। শতকৰাত 90% মানুহ সেইটো কাম কৰি আছোঁ, 10% মানুহ ইনশাআল্লাহ ভালে আছে। যেনেকুৱা কৰি চাওক, এদিন এজন বুজুৰ্গ মানুহে, জনাব পেচেণ্ট চাহাব, মোক অলপ আগত ক'ব দে, মই অলপমান মেইন মই জেগাত যা নাই, জানে মানে মই প্ৰেক্টিকেল কৰি অলপ লাগিব হা, মোক অলপ হেৰি কৰি মোৰ কাৰণে মেইন জানিকে বৰ্তমান পৰিৱেশ মই চাই আছোঁ। এনে বয়ান কৰিলে কি হ'ব, পৰিৱেশত অলপ লগা হৈছে আমাৰ। সেইকাৰণে, কাৰণ বয়ানটো আল্লাহ কৰাই যায়, প্ৰেক্টিকেলত মানুহ বুজি নাপায় আৰু আমোল নকৰে। সেইকাৰণেহে যে যিয়ে নহওক শয়তানৰ একেবাৰে কেনেকুৱা কৰি আছোঁ চাওক। আমি এনেকুৱা প্ৰত্যেকটা বস্তুৱে শয়তানৰ লগত মিলি আছোঁ। হালাল বস্তুটো হাৰাম কৰি আছোঁ, যিটো হালাল আল্লাহ পাকে হালাল দিছে সেইটো হাৰাম কৰি আছোঁ। বুজি লওক। নারায়ে তাকবীর, নারায়ে তাকবীর, নারায়ে তাকবীর, নারায়ে তাকবীর। কেনেকৈ হাৰাম কৰি আছোঁ? এদিন শয়তানক এজন বুজুৰ্গে দেখিলে ক'লে, অ শয়তান ভাই, আপুনি যেনেকুৱা ময়ো তেনেকুৱা হ'বৰ মন যায়। শুনক, হুজুৰে ইয়াতে বহিব, তেখেতে তেতিয়া তেখেতৰ পিনে চাব, ধুনীয়া কৰি চাব। এতিয়া শুনি লওক। তেতিয়া কি ক'লে শয়তানে? ক'লে কি, হুজুৰ আপুনি যেনেকুৱা মোক তেনেকুৱা কৰি বানে লওক, মোক তেনেকুৱা আপোনাৰ নিচিনা মই হ'ব লাগে। শয়তানে ক'লে, ভাই বুজৰুগ আবিদ, আল্লাহৰ অলি মহব্বতৰ, তুমি মোৰ ওচৰত কিয় আহিলা? আজি ইমান দিনে নাহা, শেষ অৱস্থাত কিয় আহিলা? তেতিয়া বুজুৰ্গজনে ক'লে, ভাই আপোনাক বিচাৰি বিচাৰি পোৱা নাই, মই আজি আপোনাক পাই এনেকুৱা সুখী হৈছোঁ, মই কোনো কল্পনা কৰিব নোৱাৰোঁ, ভাবিবলৈ নোৱাৰোঁ। তেতিয়া ক'লে, তোমাৰ অন্তৰৰ কথা কোৱা। যে মোৰ অন্তৰৰ এইটোৱে কথা, এক নম্বৰতে আপুনি যেনেকুৱা হয় ময়ো তেনেকুৱা হ'ব লাগে। তেতিয়া শয়তানে ক'লে, বুজুৰ্গ ভাই, মোৰ নিচিনা যদি কাহিনীটো দীঘল, মই মুখতাচাৰ কৰি কৈছোঁ, চট কৰি কৈছোঁ। মোৰ নিচিনা হ'লে তুমি দুটা কাম কৰিবা। এক নম্বৰতে তুমি নামাজ কাজা কৰিবা, ত্যাগ কৰিবা। আমি নামাজ কাজা কৰোঁ না নকৰোঁ? ত্যাগ কৰি দিওঁ না নেদাওঁ? কওক, হয়নে?
দ্বিতীয়তে কৈছে তুমি সঁচা মিছা কচাম খাবা, কচাম খা তুমি কোনো পৰুৱা নকৰিবা, ভয় নকৰিবা। আমি কচাম খামনে? মই গুৱাহাটীত চাওঁ আল্লাহ বাকে আমাৰ ইয়াত যেটা বিজনেছমেন আছে আল্লাহ সিহঁতক কবুল কৰা ডেকা ল'ৰা মই খুব ভাল পাইছোঁ। মই এনেকুৱা কৰি পাইছোঁ 90% এনেকুৱা আল্লাহৰ কচাম খাই কৈছোঁ ভাইটো এইটো ইমান দাম এনেকুৱা এনেকুৱা। প্ৰত্যেকটা খালি কচাম খালি কচাম খালি কচাম, হাৰাম হাৰাম হাৰাম, কচাম কচাম। এতিয়া জাইজ হ'ল না নাজাইজ হয়? আমি শয়তানৰ এত্তেবা কৰিলোঁ নে নকৰিলোঁ? আমি দীঘল ৱাজ শুনিব লাগিব হে? গোটেই ৰাতি যদি মহাভাৰত শুনো কাম নহয়। বক্তাবিলাকে কষ্ট কৰি কয় আপোনালোকক, এনে নকয়। তেখেতসকলে অধ্যয়ন কৰে, তেখেতসকলে ভাবে হে আল্লাহ মই যিটো কৈছোঁ সেইটো তোমাৰ দৰবাৰী লাহিত কবুল হৈছে না হোৱা নাই? অ' আল্লাহ তুমি কবুল কৰি। আৰু বক্তাবিলাকো কষ্ট কৰে আৰু শুনাবিলাকো আমল কৰি ল'ব লাগিব। হাচিয়াত নালাগে, হাচিয়াত ল'ব। এতিয়া আমি শয়তানৰ এত্তেবা কৰি আছোঁ। আমি নামাজ পঢ়োঁ, কেনেকুৱা নামাজ পঢ়োঁ? আমি এনেকুৱা কৰি নামাজ পঢ়োঁ আল্লাহু আকবার, আল্লাহ ডাঙৰ শক্তিশালী হয়, মহান। আমি এই নামাজ পঢ়োঁ। ইভাগে কৈ কি কৈছোঁ জানেনে? अल्हम्दुलिल्लाहि रब्बिल आलमीन। सब तारीफें साबित है अल्लाह के लिए जो तमाम जहान के पलने वाला है। अर्रहमान रहीम जो बड़ा मेहरबान नेहत रहम वाला है। मालिक यौमिद्दीन रोज़े जाजा का मालिक है। इय्याका नअबुदु व इय्याका नस्तईन। हे अल्लाह हम तेरे ही इबादत करते हैं और तुझसे मदद मांगते हैं। ओ अल्लाह मैं तुम्हारे इबादत करि आছো, तुम्हार सहाय বিচাৰি আছো, तुम्हार पाना বিচাৰি আছো। কোনা নকা নামাজত কিন্তু এইপিনে এই পথাৰত গৈছে, তাত গৰু কি কৰি আছে, লৰাই কি কৰি আছে, মানুহ আমি ক'ত কি কৰি আছো, মনটো চাৰিওফালে গুচি গৈছে। এতিয়া চাওক, সেইকাৰণে নফছক তিনিটা ভাগত ভগাইছে। নফছে আম্মাৰা, নফছে লাৱামা, নফছে মুতমাইন্না। এই নফছটো মানুহৰ মনটো। এইবিলাক আমি বৰ্তমান আমোলত নাই। আমি আল্লাহৰ ওচৰত দোৱা কৰিলে কেনেকৈ কবুল হ'ব? আমি নামাজ পঢ়োঁ, ভালকৈ অজু নকৰোঁ, অজুত গুৰুত্ব নাই আমাৰ। আমি নামাজ পঢ়োঁ, আমি তাকুয়া নাছা, আল্লাহৰ ওচৰত কবুল কেনেকৈ হ'ব? যে চাওক মহতৰম দোস্ত বুজুৰ্গ, মোৰ আজি বহুত হজ কৰি আহিছিলোঁ ইয়াত, কিন্তু মই পৰিৱেশ দেখা পাই মোৰ মনত অলপ শব্দ হওক। আপোনালোকে যে চাটনি বনায়, অলপ চাটনি দি ভাত খাব পাৰিনে? যদি ঢেকাৰ পাতে, মেৱাৰ পাতে, লাওৰ পাতে খিচিৰি বনাই দে, পেটটো অসুখ কৰিব, খাৱাত মজা নহ'ব। অলপ হওক বক্তাই যিখিনি ক'ব সেইখিনি ধুনীয়াকৈ আমোল কৰিব আৰু মানিব, আল্লাহ আপোনাক কামিয়াবি কৰিব। যিয়ে নহওক, মোৰ শব্দত যদি কিবা অশান্তি পাইছে, আল্লাহ বাকে মোক মাফ কৰা, আপোনালোকক মাফ কৰি দিব। এতিয়া বক্তা আহিছে, তেখেত ধুনীয়া মধুৰ সুৰেৰে, মিঠা শব্দৰে পবিত্ৰ কোৰআন পাকৰ পৰা আপোনালোকক দয়াৰ নবীজিৰ বাণী হয় ক'ব, তাত শুনিব, মানিব, আমল কৰিব, ইনশাআল্লাহ নাজাত পাব। দোয়া কৰিব, এনেকুৱা কৰি দোয়া কৰিব, सिरातल लजीना अनअमता अलैहिम, उन लोगों के रास्ता पर जिन पर तूने इनाम फरमाया है। ओ अल्लाह মোক এনেকুৱা ৰাস্তা দিবা যিটো ৰাস্তা তোমাৰ তৰফৰ পৰা ৰহমত হয়, তোহফা হয়, ইনাম পুৰস্কাৰ হয়, এনেকুৱা মোক দিবা। খাস কৰি এনেকুৱা দোয়া মুখল ইবাদতি, দোয়া ইবাদতৰ মগ প্ৰত্যেকে ইনশাআল্লাহ দোয়া কৰিব আল্লাহৰ ওচৰত। ও আল্লাহ মই সঁচাকৈ গুনাহ কৰিছোঁ আৰু মই
গুণা আজি তৌবা কৰিলোঁ মোক আল্লাহ মাফ কৰি দিয়া আল্লাহ পাকে মোক আপোনালোকক মাফ কৰি দিব কওঁ ইনশাআল্লাহ যদি দেন আমার গতিকে ইনশাআল্লাহ তৌবা কৰিম প্রয়োজন হলে যাতে আমি বেয়া কামৰ পৰা বিৰত থাকোঁ কি বলেন ভাল কামৰ কাৰণে আমি আদেশ দিওঁ প্রমোশন হয় ডোনেশন আল্লাহ পাকে দ্রব্যমূল্য আমাক এদিন এনেকুৱা কবুল কৰিব হলাত ইবাদতৰ পৰা আল্লাহ পাকে কি কৰিব আমাক কবুল কৰিব জান্নাত নসিব কৰিব কওক সুবহানাল্লাহ এতিয়া যিয়ে নহওক কৈ থাকিলে বৰে বক্তা হয় না বক্তা তক্তা হয় কৈ থাকিলে কোৱাই যাব যেখিনি কওঁ ইয়াত আল্লাহ পাকে মোক আৰু আপোনালোকক আমল কৰাৰ তৌফিক দান কৰক আমিন ওয়া আখিৰ দাওয়ানা আলহামদুলিল্লাহি ৰাব্বিল আলামিন খুদা হাফেজ আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু আলহামদুলিল্লাহ